Respected viewers, আজি মই আপোনালোকৰ সন্মুখত এক নতুন ভিডিও লৈ আহিছো। ভিডিওটো বিষয়বস্তু হৈছে আমাৰ কিতাপ 11 Rules of Life চেতন ভগতৰ। এইখন অতিশয় গুৰুত্বপূৰ্ণ কিতাপ। আপুনি যদি শিক্ষক আপোনাৰ কাৰণে এইখন কিতাপ দৰকাৰ, আপুনি ছাত্ৰ আপোনাৰ কাৰণে দৰকাৰ, আপুনি এজন পিতৃ আপোনাৰ কাৰণে দৰকাৰ, আপুনি এজন মাতৃ আপোনাৰ কাৰণে এইখন দৰকাৰ, আপুনি এজন চাকৰিয়াল আপোনাৰ কাৰণে দৰকাৰ, আপুনি এজন সাধাৰণ খেতিয়ক আপোনাৰ কাৰণে এইটো দৰকাৰ। 11 Rules of Life প্ৰত্যেকজন মানুহে জনা উচিত। প্ৰথম যেটো ৰুলছ দিছে, never ignore your fitness। আপোনাৰ ফিটনেছক আপুনি কেতিয়াও ইগনোৰ কৰিব নোৱাৰে, কাৰণ হেল্থ ইজ ৱেল। তাৰ কাৰণে তো কৈছে আপুনি গুৰুত্ব দিব লাগিব হেলথি ডায়েটিঙত, আপুনি গুৰুত্ব দিব লাগিব এক্সাৰসাইজত, আপুনি গুৰুত্ব দিব লাগিব সাউন্ড স্লিপত। আৰু স্লিপৰ কথা কৈছে কমেও 7 পৰা 8 ঘণ্টা আপুনি টোপনি যাব লাগে বা তাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ পিছত কৈছিল নম্বৰ 2, master your emotion। আপোনাৰ আবেগৰ ওপৰত আপোনাৰ কন্ট্ৰোল থাকিব লাগে। আপুনি ইমান খঙাল যে আপোনাৰ খঙে শেষ কৰি দিয়ে তেনেকুৱা কিন্তু হ'ব নালাগে। আৰু তাৰ কাৰণে তো 4 প্ৰকাৰৰ মানুহটো বাচিছে। এটা হ'ল 100% ৰেচনেল, 100% যুক্তিত থাকে। ৰেচনেলিটি মানে ডমিনেন্ট, তেওঁ তেওঁক মানে কন্ট্ৰোল কৰে। ইমোশনাল ডমিনেন্ট, আবেগে তেওঁ কন্ট্ৰোল কৰে। 100% ইমোশনাল, আৰু কোনোবা মানুহ 100% ইমোশনাল 100% আবেগিক। তো কৈছে মানুহ কিছু ইমোশনটো থাকিব, গতিকে ৰেচনেলি ডমিনেন্ট হ'ব লাগে, আপোনাৰ যুক্তি চলাব লাগে। তাৰ কাৰণে আপুনি আপোনাৰ বিবেকক সেই পৰিমাণে আপুনি ট্ৰেইনিং দিয়াব লাগে। ইয়াৰ পিছত তেওঁ কৈছে 3 নম্বৰ যেটো আছে put yourself first। নম্বৰ 3, put yourself first। নিজকে প্ৰথমত আনিব লাগে। whatever you want to be that man, be that person, be in that position। আপোনাৰ মনৰ যেটো এটা সেইটো প্ৰথমে কৰক। অন্যৰ লগত আপুনি মিলাৰ দৰকাৰ নাই, অন্য আপোনাৰ লগত কেনেকুৱা মিলিব লাগে, আপুনি আপোনাক প্ৰথমে সেই পজিশনত লৈ যাব। তাৰ কাৰণে তো এৰোপ্লেনৰ এয়াৰ হোষ্টেছ সকলৰ এটা ঘোষণাটো কৈছে যে তো এয়াৰ হোষ্টেছ সকলে ঘোষণা কৰিছে প্ৰথমে নিজে মাস্ক লগাব লাগে, ইয়াৰ পিছত অন্যক হেল্প কৰিব লাগে। 4 নম্বৰ যেটো কৈছে মাষ্টাৰ ইয়ৰ সিম্পল ইংলিছ। সৰু সৰু ইংলিছ আমি শিকিব লাগে, কাৰণ ইংলিছে এতিয়াও মানুহে ভাবে ব্যক্তিত্ব বঢ়ায়। ইয়াৰ পিছত আৰু এটা কথা কৈছে বিজনেছ কৰিতো আপোনাৰ কিন্তু মানে সৰু সৰু অলপ যদি ইংলিছ হয় তেতিয়াহ'লে আপোনাৰ কাৰণে সুবিধা। আমি বৰ্তমানে চেন্নাইতে আছো, আমি দেখিছো যে ইয়াৰ তামিল ভাষা অলপ অলপ যেতিয়া ইংলিছ কয় তেতিয়া আমি তেওঁলোকৰ লগত ভাল ৰিলেশ্যন কৰিব পাৰোঁ। গতিকে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত সেইটো ভাল হয়, ব্যক্তিত্ব বৃদ্ধিৰ ক্ষেত্ৰত সেইটো ভাল হয়। ইয়াৰ পিছত কৈছে নো চিপ ডোপামাইন। নম্বৰ 5, নো চিপ ডোপামাইন। তাত মানে ডোপামাইন আমি যেতিয়া ডোপামাইন এটা হৰমোন, যেতিয়া আমি কোনো কাম কৰোঁ ডোপামাইন নিৰ্গত হয়। সহজ কাম কৰিলেও হয় আৰু টান কাম কৰিলে। গতিকে ৰাইটাৰে আমাক কৈছে যে আমি হাৰ্ড কাম কৰি পেলাই হাৰ্ড ডোপামাইন বিলাক আমি সহজ কামৰ পিনে আমি দৌৰিব নালাগে। ইয়াৰ পিছত তেওঁ কৈছে যে নম্বৰ 6, চেঞ্জ দ্য হাৰ্ড থিংছ। আমি হাৰ্ড থিংৰ পিছত যাবলৈ, সহজ সৰলৰ পিনে আমি দৌৰাৰ দৰকাৰ নাই। 6 নম্বৰ যেটো কৈছে হাৰ্ড থিংছৰ পিনে আমি দৌৰিব লাগে, ভাল কঠিন কামবিলাক আগত শেষ কৰাৰ ধান্দা কৰিব লাগে। 7 নম্বৰটো এটা ডাঙৰ পইণ্ট, ইট দ্য এলিফেণ্ট। হাতী খাব লাগে, ইট দি এলিফেণ্ট। তাৰ মানে ডাঙৰ যিবিলাক কাম সেইবিলাক পিচ কৰি আমি শেষ কৰিব লাগে। যিটো কাম আমি 1 মাহত কৰিব লাগে, 1 মাহ দেখি পেলাই আমি ভয় খাব নালাগে, সেইটো আমি সপ্তাহ দিন কৰি আমি শেষ কৰিব লাগে। ডাঙৰ কিতাপ এখন আমি পঢ়িবৰ কাৰণে তো কৈছে যে ডাঙৰ কিতাপখন দেখি ভয় খাব নালাগে, সেইটোখন আমি সপ্তাহত মাহেকত ঘণ্টাত মিলাই পেলাই আমি আৰামত সেইটো শেষ কৰিব পাৰোঁ। ইয়াৰ পিছত 8 নম্বৰ যেটো কৈছে এটা বহুত ইম্পৰ্টেণ্ট, দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট, বি লাইক ককৰ'চ। পঁইতাচোৰাৰ নিচিনা হ'ব লাগে। পঁইতাচোৰা এনেকৈ এটা পতংগ, ই যিকোনো পৰিৱেশত থাকিব পাৰে। এই পৃথিৱীত ডাইনাছৰ কিন্তু থাকিব পৰা নাই, কিন্তু ককৰ'চ থাকি গৈছে, কাৰণ এডাপ্টেবিলিটি আছে, প্ৰত্যেকৰ লগত মিলি থাকিব পাৰে। গতিকে তো মানুহক আহ্বান জনাইছে যে এভৰি চিটুৱেশ্যন উই হেভ টু এডজাষ্ট আৱাৰছেল্ফ। আৰু এডুকেশ্যন এটা সংজ্ঞা আছে, এডুকেশ্যন মিনছ এডজাষ্টমেণ্ট। ইয়াৰ পিছত তো কৈছে 9 নম্বৰ লাৰ্ণ টু কানেক্ট টু দ্য পিপলৰ লগত আমি কানেক্ট হ'ব লাগে। আমি ডাঙৰ মানুহ, বাট উই ডোন্ট হেভ এনি কানেকশ্যন উইথ দ্য কমন পিপল, উই ডোন্ট হেভ এনি কানেকশ্যন, উই ডোন্ট হেভ এনি ফ্ৰেণ্ডছ, দেন আমি ডাঙৰ মানুহ হৈ পেলাই লাভ নাই। আমাৰ সকলোৰ লগত কানেক্ট থাকিব লাগে মানুহ, গতিকে আমাৰ মানুহৰ লগত মিলিজুলি আমি থাকিব লাগে। আৰু 10 নম্বৰ যেটো কৈছে ইটছ মাই ফল্ট, এইটো মোৰ ভুল, মই চৰি প্ৰথমে কৰি মোৰ ভুল হৈছে, মই চৰি কৈ দিম, বাছ সমস্যা সমাধান হৈ গ'ল। এটা ডাঙৰ কাজিয়াৰ ফলত এটা ভাল ৰিলেশ্যনশ্বিপ ক্ৰিয়েট হৈ যায়। গতিকে ইটছ মাই ফল্ট এইটো নম্বৰ 10। নম্বৰ 11, যদিও এইটো 11 কিন্তু খুবেই দৰকাৰী, কৈছে আৰ্ণ, ছেভ এণ্ড ইনভেষ্ট। আমি আৰ্ণ কৰিব লাগে, উৰাই দিব নালাগে, ছেভ কৰিলেও খালে নহ'ব, এইটো ইনভেষ্ট কৰিব লাগে যাতে সেইটো বাঢ়ে। গতিকে মই ভাবোঁ all these 11 rules are important for every human being, and for this reason this video have been made, and I do hope that each and every viewers will share it so that each and every person can know this, and accordingly they can build up their life. Thank you.